জন্মতিথিয়ে নিৰ্ধাৰণ কৰে যে কেৰিয়াৰত আপুনি কিমান ওপৰলৈ যাব বা কোনখন ক্ষেত্ৰ আপোনাৰ বাবে উত্তম। নম্বৰ 1, 1, 10, 19 আৰু 28 তাৰিখত জন্ম হোৱা লোকৰ বাবে যদি আপোনাৰ জন্মদিন উপৰোক্ত তাৰিখত হয় তেন্তে আপোনাৰ সম্বন্ধ সূৰ্যৰ সৈতে থাকে। আপোনাৰ বাবে শাসন, প্ৰশাসন, চিকিৎসা আৰু ৰাজনীতিৰ ক্ষেত্ৰখন লাভজনক হয়। সূৰ্যৰ উপাসনা কৰিলে আপোনাৰ কেৰিয়াৰত বেছি সফলতা আহিব। নম্বৰ 2, যদি আপোনাৰ জন্মদিন 2, 20, 11 আৰু 29 তাৰিখত হয় তেন্তে আপোনাৰ জন্মদিন চন্দ্ৰৰ সৈতে আছে। আপোনাৰ বাবে কলা, ফিল্ম, নৌসেনা, চিকিৎসা আৰু হোটেল মেনেজমেণ্ট উত্তম হয়। কেৰিয়াৰত সফলতাৰ বাবে আপুনি শিৱ বাবাৰ উপাসনা কৰাটো জৰুৰী। নম্বৰ 3, যিকোনো মাহৰ 3, 12, 21 আৰু 30 যদি আপোনাৰ জন্মদিন হয় তেন্তে আপোনাৰ জন্মদিন বৃহস্পতিৰ সৈতে আছে। আপোনাৰ কেৰিয়াৰ, শিক্ষা, ধৰ্ম, আইন কানুনৰ ক্ষেত্ৰ বিশেষভাৱে লাভকাৰী হয়। কেৰিয়াৰৰ সফলতাৰ বাবে আপুনি শ্ৰীহৰিৰ উপাসনা কৰিব লাগে। নম্বৰ 4, শিৱ বাবাৰ উপাসনাই এই সংখ্যাৰ লোকক দিব সফলতা। যদি আপোনাৰ জন্মদিন যিকোনো মাহৰ 4, 13, 22 আৰু 31ত হয় তেন্তে আপোনাৰ সংখ্যা হ'ব 4 আৰু আপোনাৰ সম্বন্ধ ৰাহুৰ সৈতে থাকে। আপোনাৰ বাবে কম্পিউটাৰ, ইলেক্ট্ৰনিক, ইলেক্ট্ৰিকেল, মাৰ্কেটিং আৰু জ্যোতিষবিদ্যা উত্তম হয়। শিৱ বাবাৰ উপাসনা আপোনাৰ কেৰিয়াৰত বিশেষভাৱে সফলতা আহিব। নম্বৰ 5, যদি আপোনাৰ জন্মদিন যিকোনো মাহৰ 5, 14 বা 23 হয় তেন্তে এইকেইটা কথাৰ ধ্যান ৰাখিব। আপোনাৰ বাবে বেংকিং, মাৰ্কেটিং, ফাইনেন্স আদি ক্ষেত্ৰ উত্তম। কেৰিয়াৰত সফলতাৰ বাবে গণপতিৰ উপাসনা কৰিব। নম্বৰ 6, আপোনাৰ জন্ম যদি যিকোনো মাহৰ 6, 15 আৰু 24 হয় তেন্তে আপোনাৰ মূল্যাংক 6 হয় আৰু এই সংখ্যাটো খুবেই শুভ মনা হয়। ইয়াৰ সম্বন্ধ শুক্ৰৰ সৈতে আছে। আপোনাৰ বাবে ফিল্ম, মিডিয়া, ৰসায়ন, আভূষণ আৰু সৌন্দৰ্য ক্ষেত্ৰ উত্তম। কেৰিয়াৰত সফলতাৰ বাবে মা লক্ষ্মীৰ উপাসনা কৰিব। নম্বৰ 7, যিকোনো মাহৰ 7, 16 আৰু 25ত জন্ম হোৱা লোকৰ মূল্যাংক 7 হয়। আপোনাৰ সম্বন্ধ কেতুৰ সৈতে আছে। সেয়েহে আপুনি নিৰ্দিষ্ট কেইটামান ক্ষেত্ৰত আগবঢ়াটো শুভ। আপোনাৰ বাবে ইঞ্জিনিয়াৰিং, টেকনিকেল, মেনেজমেণ্ট বা টুৰিজিমৰ ক্ষেত্ৰ উত্তম। কেৰিয়াৰৰ বাবে আপুনি শিৱ বাবাৰ উপাসনা কৰাটো লাভজনক। নম্বৰ 8, যদি আপোনাৰ জন্ম যিকোনো মাহৰ 8, 26 আৰু 17 হয় তেন্তে আপোনাৰ সম্বন্ধ শনিৰ সৈতে আছে। এনে লোকৰ জীৱনত সংঘৰ্ষ থাকে। কষ্ট কৰিলেহে এওঁলোক সফল হ'ব। প্ৰতিনিধিত্ব কৰিব পৰা গুণো এওঁলোকৰ থাকে। এওঁলোক খুবেই ভাল মনৰ আৰু দয়ালু স্বভাৱৰ হয়। এওঁলোক শিক্ষক, প্ৰশাসনিক বিভাগ, আইন কানুন, বন বিভাগ, জ্যোতিষী আদি ক্ষেত্ৰৰ বাবে উত্তম। নম্বৰ 9, যিকোনো মাহৰ 9, 27 আৰু 18 তাৰিখত জন্ম হোৱা লোকৰ মূল্যাংক 9 হয়। জ্যোতিষশাস্ত্ৰত এই সংখ্যাটোক আটাইতকৈ শক্তিশালী সংখ্যা বুলি কোৱা হয়। এই সংখ্যাৰ সম্বন্ধ মংগলৰ সৈতে আছে। এই সংখ্যাৰ লোকসকল বহুত কষ্টকাৰী হয় আৰু যিকোনো কঠিন পৰিস্থিতিতে কষ্ট কৰি আগবাঢ়ি যাব পাৰে। এনে লোকৰ বাবে টেকনিকেল, এডমিনিষ্ট্ৰেশ্যন, সেনা বিভাগ আদি ক্ষেত্ৰ বেছি উত্তম। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু যিসকলে চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।